So guys, আমি এতিয়া ধেমাজি পাৰ্কত আছো আপোনালোকে চাব পাৰে মই মোৰ পিছপিনে চাওক এটো ধেমাজি পাৰ্ক হয় এটা ডাঙৰ পাৰ্ক কিন্তু ইয়াত কি মানে বস্তুটো ইমান বিগল ইমান লম্বা ডাঙৰে বুলি ক'ব পাৰে কিন্তু ইয়াৰ মানে ওয়াইডটো কম কিন্তু লেন্থটো বহুত বেছি লম্বা হলে মানে আমাৰ ইয়াত এই পইচা লয় কিন্তু মানে বস্তুটো সফা নাই কৰা ইমান চাক আপোনালোকে ইফালে চাক গোটেইটো ইফালে চাক জংগলে জংগল এই পাৰ্ক হল আৰু দেখা দিলে আৰু এইখিনি চাক এইখিনি চাক গোটেইটো জংগল সো গাইস মানে বস্তুটো কি আমাৰ ইয়াত হুনকালে ধেমাজি পাৰ্কটো যদি কিবা হৈছে পাৰ্কে হয় তেতিয়া সফা কৰাটো খুব উচিত ইয়াত মানে সফা কৰিব লাগে মই এনেকুৱা ভাবো আৰু মানে হয় এটো কেতিয়াবা ইয়াতে বহুত লৰা ছোৱালী আহে ন বহুত ধৰণৰ লৰা ছোৱালী আহে যদি ইয়াতে জংগল হয় তেতিয়া বেয়া পৰিবেশটো বেয়া হয় নাই তাৰ কাৰণে আমাৰ এটো সফা কৰাটো উচিত যেন ভাবো মই সো হেইটোৱে আজি ভিডিওত মই তাপা আপোনালোকক ধেমাজি পাৰ্কখন দেখাবলৈ চেষ্টা কৰিম যিমান পায় ইমান দেখাব চেষ্টা কৰিম আপোনালোকে মোৰ ব্লগটো চাই থাকক সো হেইটোৱে হল আপোনাৰ ধেমাজি পাৰ্ক বুলে চাক গুটেইটো জংগলে জংগল ইয়াত জংগলে মংগলে হৈ যাব লৰা ছোৱালী গটিকে ইয়াত মানে বস্তুটো আপোনাৰ সফা কৰা উচিত জংগল দে মোৰ অসমীয়া ইমান স্পষ্ট নহয় ঠিক আছে আজি প্ৰথমবাৰ মই অসমীয়াত ব্লগ বনাইছো ঠিক আছে গাইস বন্ধু বেলঠাই বন্ধু আহি কেনেকুৱা লাগিলে এই বন্ধুৱে আমাৰ কিবা এটা দেখাব আপোনালোকে চাব ঠিক আছে মজা লাগিছে ন কি লাগিছে মজা এইয়া চাক তাৰপৰা বন্ধুৱে কিবা এটা ইয়াত মাৰিব আপোনালোকে চাক এইয়া এই বন্ধু কাৰ্টি জানে হা ইয়াৰ লগত অকমান সাৱধান হৈ থাকা কতবা দেখিলে দম চম দি নলবা ই আমি পাৰ্কৰ পৰা এতিয়া ওলাই গলো গাইস এতিয়া আমি গম্বা মনেষ্ট্ৰীলৈ যাও আপোনালোকে চাই থাকক ঠিক আছে এতিয়া আমি যাম গম্বা মনেষ্ট্ৰী সো বলক আমাৰ লগৰ ৰাস্তাৰ নজৰাটো অকমান এনজয় কৰক চলো আপোনালোকে চাই থাকক আমি গম্বা মনেষ্ট্ৰী গৈ তাতো দেখাম আপোনাক ঠিক আছে সো বলক গাইস এইটোৱে হল ধেমাজি গেট আমি ফ্ৰণ্ট সাইডৰ পৰা দেখাম এটো বেক সাইডে আপোনাৰ ইফালে ৰাইট সাইডে গলে ধেমাজি পায় তাৰপা লেফট সাইডে গলে আপোনাৰ শিলাপতা জনা ইফালে পায় ঠিক আছে সো এইটো আপোনালোকে চাওক ফ্ৰণ্ট গেটটো এনেকুৱা তাৰপা সো গাইস এইটো চাওক আপোনালোকে গম্বা মনেষ্ট্ৰী পিছ সাইডৰ পৰা আমি এতিয়া গৈ আছো সো বলক বিনা দেৰি কৰি ডাইৰেক্ট আমি গম্বা মনেষ্ট্ৰীত গৈ আপোনালোকক দেখাই আছো বলক সো গাইস এতিয়া আমি ফাইনালি আহি পাই গলো শিলাপতাৰ বুদ্ধিষ্ট মনেষ্ট্ৰীত সো বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকক ইয়াকে এতিয়া দেখাবলৈ চেষ্টা কৰো এইটো হল আপোনাৰ এন্ট্ৰি গেট হেইটো এনেকুৱা ইফালে পৰা আহিলে এনেকুৱা তাৰপৰা ইফালে পৰা হলে এনেকুৱা সো বলক বিনা টাইম ওয়েষ্ট কৰি আমি ভিতৰলৈ গৈ আপোনালোকক দেখাই আছো গম্বা মনেষ্ট্ৰী না মানে বুদ্ধিষ্ট মনেষ্ট্ৰী এবাৰ এতিয়া গৈ আছো এই লগৰটোৱে চাম বুলি কৈ আছিলে এই লগৰটো দেখা নাছিলে এতিয়া আমি দুটাই গৈ বঢ়িয়াকে ধুনীয়াকে চাওঁ ঠিক আছে এইটো ওপৰ তাৰপৰা এইটো আমি গৈ আছো পুনে পুনে ঠিক আছে কেনেকুৱা লাগিছে তোমাক আহি এতিয়া চাবহে ন মজা ভিতৰত সোমাই চাওহে না কি কয় বলক তো মনটো ধুক ধুক কৰি আছে আৰু পুৰা এক্সাইটেড চাম বুলি এতিয়া ভিতৰলৈ গৈ চাও ন কি হয় কেনেকুৱা হয় চলক ফাইনেলি আহি পালো সেইটো গেটৰ এন্ট্ৰি কৰিলো তাৰপৰা এই ইয়াৰ লগৰটো আৰু বহুত মানুহ এনেকুৱা আহে চাওক আপোনালোকে চাব পাৰে এই ইফালে গৈ আমি বলক চাও এইটো গেটটো তাত বলক ইফালে আমি দেখাম তাৰপৰা ইয়াৰ এতিয়ালৈকে এইটো অপেনিং নাই হোৱা বুলি শুনিছো মানে এতিয়া বহুত সুন্দৰ হয় এইটো চাওক পাৰ্ক চাক ইয়াত বনাব ধুনীয়াকে আপোনালোকে চাওক কিমান ধুনীয়া সুন্দৰ এটা কিমান সুন্দৰ মানে কি এই দৃশ্য আপোনালোকে চাব পাৰে ঠিক আছে ইয়াত নিশ্চয় পাৰ্ক চাক বনাব ধুনীয়াকে সুন্দৰকে সো বলক আমি অকমান ভিতৰলৈ যাওঁ তাৰপৰা এইটো এই দেখিছেনে আপোনালোকে এই ডাঙৰকে এইটো চাওক এতিয়া আমি ভিতৰলৈ গৈ আপোনালোকক দেখাই আছো বলক টো বনাই আছে ঠিক আছে এতিয়ালৈকে কমপ্লিট নাই হোৱা সো ইফালে চাওক গোটেই বস্তুখিনি লাগি আছে কামৰ বস্তু এতিয়ালৈকে কমপ্লিট নাই হোৱাটো অপেনিং নাই কৰা একো কৰা নাই সেইটো চাওক গেট সেট বনাই আছে এতিয়া সো বলক ভিতৰলৈ যাওঁ অকমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰি ঠিক আছে বলক সো ফাইনেলি এইটো চাওক কি ধুনীয়া দৃশ্য ঠিক আছে গাইস এইয়া হল এইয়া ইফালে বহুত ডাঙৰ এটা কম্পাউণ্ড ঠিক আছে চাগে মোৰ কেমেৰাটো ইমানকে ফকাস কৰিব নাই পা কাৰণ ইফালে পুৰা এতিয়া বেলিটো ইফালে পৰিবলৈ হৈছেতো সো
চ' গাইছ এতিয়া এইটো মই ধুনীয়াকৈ ক্লিয়াৰকৈ দেখাব চেষ্টা কৰিছোঁ এয়া হ'ল আপোনাৰ চিলাপথাৰ বুদ্ধিষ্ট মনেষ্ট্ৰী ঠিক আছে ইফালে পৰা ভালকৈ ধুনীয়াকৈ দেখাব চেষ্টা কৰিম মই যিমান পাৰে এইটো আপোনালোকে চাওক ইমান ধুনীয়া ইমান সুন্দৰ এতিয়ালৈকে অপেনিং একোৱে নাই হোৱা ঠিক আছে এইটো আপোনালোকে চাব পাৰে বনাই আছে আপোনালোকে নিশ্চয় এইটো অপেনিং হ'লে আহিব মই জেগাটো লোকেশ্যন কৈ দিম ঠিক আছে মোক ঘাঁহ হৈ আছে তাৰ কাৰণে ভালকৈ ক'ব পৰা নাই ঠিক আছে গাইজ এইটো চাওক ইমান ধুনীয়া ইমান সুন্দৰ ইমান ডাঙৰ তাৰপৰা এই পৰিৱেশটো চাওক আপোনালোকে ইফালে তাৰপৰা ইফালে মই লিচি কেইটামান ৰুই থৈছে এইটো দেখাম আপোনালোকক গোটেই জেগাটোতে মানে লিচি ইফালে ছাইডত মানে লিচি লগাই থৈ দিছে এইটো চাওক ইমান ডাঙৰ ইমান সুন্দৰ পৰিৱেশ চ' এইটো গাইজ আপোনালোকৰ চিলাপথাৰো আছে যদি আপুনি জনাই ছাইডৰ পৰা আহে বা ধেমাজি ছাইডৰ পৰা আহে তেতিয়া আপুনি এইটো ৰেল ক্ৰচিংটো পাৰ কৰি আহিব লাগিব তাৰপৰা অকণমান 2 কিলোমিটাৰ 3 কিলোমিটাৰ তাৰপৰা সোমাই আহি ৰাইট ছাইডে সোমাব লাগিব ঠিক আছে আপোনালোকে চিলাপথাৰ বুদ্ধিষ্ট মনেষ্ট্ৰী বুলি লোকেশ্যনটোত দিলে আপোনাক দেখাই দিব ঠিক আছে সেইটোৱে চ' এইটো ফুলবাৰীত আছে বহুত ধুনীয়া বহুত সুন্দৰ এতিয়ালৈকে বনাই আছে ঠিক আছে গাইজ চ' যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে মোৰ চেনেলটোক লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি সোনকালে 1K কৰি দিয়ক মোৰ সোনকালে 1K হ'ব গৈ আছে আপোনালোকে ছাপৰ্ট কৰক ঠিক আছে গাইজ টাটা বাই বাই আপোনালোকক লগ পাম নতুন এটা ভিডিঅ' লৈ